ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা যাত্ৰীবাহী ৰেলে মহতিয়াই লৈ গ'ল ট্ৰাকসহ কেইবাখনো বাইক নাহৱাডি ক্ৰছিঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৰেল ক্ৰছিঙত আবদ্ধ হৈ পৰিছিল ট্ৰাকখন ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক এয়া ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাটোৰ দৃশ্য চাওক কেনেদৰে এখন তীব্ৰবেগী ৰেলে মহতিয়াই লৈ গ'ল এখন ট্ৰাকক এই ট্ৰাকখন ক্ৰছিঙত আবদ্ধ হৈ পৰিছিল ট্ৰাকসহ কেইবাখনো বাইক এনেদৰে মহতিয়াই লৈ গ'ল তীব্ৰবেগী ৰেলখনে ঝাৰখণ্ডৰ নাহৱাডি ক্ৰছিঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৰেল ক্ৰছিঙত আবদ্ধ হৈ পৰিছিল ট্ৰাকখন কিছু বিজুতি ঘটাত ট্ৰাকখন আবদ্ধ হৈ পৰিছিল আৰু তাৰ খন্তেক সময় পিছতে অহা এই ৰেলখনে মহতিয়াই লৈ গ'ল কিন্তু সৌভাগ্যবশতঃ কোনো লোক হতাহত হোৱা নাই এই ভয়ংকৰ ঘটনাত এক শিহৰণকাৰী দুৰ্ঘটনা অন কেমেৰা এই দৃশ্য দেখিবলৈ পোৱা হৈছে অন কেমেৰা দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈছে চাওক আবদ্ধ হৈ থকা এখন ট্ৰাক লগতে কেইবাখনো বাইক মহতিয়াই লৈ গ'ল ৰেলখনে ছুইজাৰলেণ্ডৰ ডাভোছত অসমৰ নাম উজ্বলাই ২৪ জানুৱাৰীত অসমলৈ উভতিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাভোছত ৮০ৰ পৰা ৯০,০০০ কোটি টকাৰ বিনিয়োগৰ আশ্বাস লাভ কৰিছে অসমে ডাভোছৰ পৰা ফেচবুক লাইভ যোগে এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ সন্মুখতে আপোনালোকে মই দেখুৱাইছো আমাৰ সন্মুখত এইটো ইণ্ডিয়া পেভিলিয়ন এই ইণ্ডিয়া পেভিলিয়নত ভাৰতৰ ৯খন ৰাজ্যই অংশগ্ৰহণ কৰিছে আৰু ৯খন ৰাজ্যৰে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলে আহি বিভিন্ন ইনভেষ্টৰ বা বিনিয়োগকাৰীসকলৰ লগত কথা পাতিছে দেশ আৰু দেশৰ অৰ্থনীতিৰ লগত জড়িত দেশৰ বিভিন্ন কোম্পানী বিনিয়োগকাৰীসকলেও আহি ইয়াতে বিভিন্নজনক লগ পাইছে আৰু যিসকলে আন্তৰ্জাতিক বা ইণ্টাৰনেশ্যনেল যিসকলে ব্যৱসায় কৰে গ্লোবেল ইনভেষ্টৰ বুলি কওঁ তেওঁলোকেও ইয়াতে আহি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিছে আৰু প্ৰতিখন ৰাজ্যৰ বিষয়েও জানিবলৈ চেষ্টা কৰিছে যোৱা ৩ দিনত আমি অসমৰ বিষয়ে বহুত কথা পাতিলো আৰু বহু কেইজন বিনিয়োগকাৰীয়ে আহি আমাক সাক্ষাৎ কৰিলে আৰু কথা পাতোতে প্ৰায় ৮০-৯০,০০০ কোটি টকাৰ বিনিয়োগৰ আমি প্ৰতিশ্ৰুতিও লাভ কৰিবলৈ সক্ষম হৈছো মই গুৱাহাটীত গৈ কোনে কেনেকুৱা ধৰণৰ বিনিয়োগ কৰিব সেই বিষয়ে আৰু কম কাৰণ আজি গধূলিও আমাৰ কেইবাজনো বিনিয়োগকাৰীৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু ডাভোছৰ পৰা অসমলৈ আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ অসমত পুনৰ বৃহৎ বিনিয়োগ কৰিব টাটাই ইলেক্ট্ৰনিক খণ্ডত ২৭ৰ পৰা ৩০,০০০ কোটি টকা বিনিয়োগ কৰিব টাটাই ডাভোছত CNBC TV18ৰে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই Tata's investment in Assam is the highest and it has opened the eyes of other investors that no, Assam is an investment destination. Before Tata took that bold decision, nobody thought that Assam is a place where one can invest. Following that investment, we got commitment of a huge investment in Assam that is something around rupees 5 lakhs crore in our Advantage Assam Summit.
And more important, that we quickly convert 3 lakhs crore and we grounded that investment. We are now started 3,200 megawatts of thermal power, almost 2,500 power storage in form of PSP. We have started a 12 lakhs metric ton of ammonia, urea projects. We started almost 4 cement plant with 10 million ton of capacity. So lot of things has happened quickly post Tata investment. So Tata investment has created a buzz. So the Tata investment has been a catalyst. It acted as a catalyst, number one. Number two, we do not see semiconductor investment in isolation. Our larger game plan is to set up a electronics and semiconductor ecosystem around the Tata Semiconductor. So we quickly acquired land and we named Ratan Tata Electronic City, where now semiconductor facility is coming up. We are negotiating with Tata for another investment on electronic sector. Discussion is going on, not yet happening, but Mr. Sandra has already assured to us that he is going to bring a equal amount of investment in next 1 or 2 years. So that's the public commitment he has made. 30 জানুৱাৰী ডিব্ৰুগড়লৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয় চৌহদৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আনহাতে 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী উদ্বোধন কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। কোকৰাঝাৰৰ গেলেফু ৰেল প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব মোদীয়ে। ডাভোছৰ পৰা ফেচবুক লাইভ যোগে এই কথাও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। অহা 30 তাৰিখে ডিব্ৰুগড়ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ গুৱাহাটীত প্ৰথমটো চৌহদ আছে আৰু দ্বিতীয়টো চৌহদৰ আধাৰশিলা তেখেতে ডিব্ৰুগড়ত স্থাপন কৰিব। 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আকৌ এবাৰ অহাৰ সম্ভাৱনা আছে। 14 ফেব্ৰুৱাৰী তাৰিখে তেখেত গুৱাহাটীলৈ আহিলে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ বিশাল দলংখন তেখেতে উদ্বোধন কৰিব। ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ যিটো গুৱাহাটীত আমি আৰম্ভ কৰিম তাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভ কৰিব। 100 ইলেক্ট্ৰিক বাছো তেখেতে অসমক দিব আৰু 14 ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা বিশেষ চিন্তা কৰি তেখেতক নিমন্ত্ৰণ কৰিছোঁ। মৰাণত যি আমি এডভান্স লেণ্ডিং ফেচিলিটি বনাইছোঁ, অৰ্থাৎ ভাৰতীয় বায়ুসেনাৰ বিমানসমূহ নেশ্যনেল হাইৱেৰ ওপৰতে নামিব পাৰে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে এখন বিমানেৰে তেখেতেও ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব পাৰিব নেকি। এই চিন্তাও আমাৰ মনত আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। মই আশা কৰোঁ যে 14 ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ পৰা আৰু কেইবাটাও এনেধৰণৰ উপহাৰ লাভ কৰিব। ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সম্ভাৱনা আছে দ্বিতীয়বাৰলৈ অসম ভ্ৰমণৰ বাবে অহাৰ। তেখেত যদি দ্বিতীয়বাৰৰ কাৰণে অসম ভ্ৰমণলৈ আহে, কোকৰাঝাৰ আৰু গেলেফু ভূটানৰ মাজত নতুন ৰেল লাইন এটাৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। বহুত ডাঙৰ প্ৰজেক্ট হ'ব। ভূটানৰ লগত আমি ৰেলেৰে সংযোজিত হ'ম আৰু ৰেলৱে কোচ মেনুফেকচাৰিং ফেক্টৰী এটাও তেখেতে কোকৰাঝাৰত আধাৰশিলা কৰিব। ঠিক তেনেধৰণে গুৱাহাটীৰ পৰা শিলচৰলৈ 22,000 কোটি টকা ব্যয়েৰে আমি যি এটা এক্সপ্ৰেছ হাইৱে বনাব খুজিছোঁ তাৰো আধাৰশিলা স্থাপন কৰিবৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ফেব্ৰুৱাৰী মাহতে আকৌ এবাৰ নিমন্ত্ৰণ কৰিছোঁ।